স্যার এগৰাকী মহিলা মন্ত্ৰীক সন্মান জনাব লাগে। ও মন্ত্রী মহিলা থাকে নাকি? মন্ত্রী মহিলা থাকে নাকি? ও মহিলা ৰংঘৰ আছে বা বিভিন্ন ধৰণৰ থানবিলাক আছে, ইমানে অপৰিষ্কাৰ অৱস্থা, তালে বিদেশী পৰ্যটক কেনেকে আহিব? ও বাইদেউ, এজন বিধায়ক ৰংঘৰ তলাতল মই চিকচিকিয়া কৰি ৰাখিছো। আপোনালোকৰ বিজেপি পৌৰসভাই টাউনখন নষ্ট কৰি পেলালে। অসমত বন্যপ্ৰাণী পৰ্যটন, ৱাইল্ড লাইফ টুৰিজিম, ধৰ্মীয় পৰ্যটন, স্পিৰিচুৱেল টুৰিজিম, চাহ টুৰিজিম, ৰিভাৰ টুৰিজিম সন্দৰ্ভত বা আমি নদী পৰ্যটন, আপোনাৰ কথাখিনি আপোনাক শুনিবলৈ কৈছো। আমাক এইটো বনাব লাগে বুলি আমাক শুনাই থাকিলে কি হ'ব? এইটো বনাই দিলে খেলা খতম। স্যাৰ এগৰাকী মহিলা মন্ত্ৰীক সন্মান জনাব লাগে। ও মন্ত্রী মহিলা থাকে নাকি? মন্ত্রী মহিলা থাকে নাকি? ও মহিলাসকলক আপোনালোকে তলত ৰাখে তাৰমানে। মহিলাসকলক তলত ৰাখে তাৰমানে। আপুনি বহক, আহিয়ে ভিতৰত মইতো ভাবো যে বাইদেউ বহুত ওপৰত। মইতো ভাবো যে ইয়াত বহুত মন্ত্ৰীতকে বাইদেউ বহুত ওপৰত। মহিলাসকলে আন্দোলন কৰিবলৈ খালি ব্যৱহাৰ কৰে তেওঁ। অখিল গগৈ ডাঙৰীয়া, আপোনাক মই এইকাৰণে কৈছোঁ, আপোনাৰ সমষ্টিলৈ মই গৈছিলোঁ অধ্যক্ষ মহোদয়। মই দুখেৰে ক'ম, মই যে আজি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাখিনি কৈছোঁ, তেখেতৰ সমষ্টিত মই বহুবাৰ যেতিয়া তেখেতৰ সমষ্টিত ইমানেই অপৰিষ্কাৰ অৱস্থা ভাবিব নোৱাৰা, যিবিলাক মানে আজি তেখেতৰ ৰংঘৰ আছে বা বিভিন্ন ধৰণৰ থানবিলাক আছে, ইমানে অপৰিষ্কাৰ অৱস্থা, তালে বিদেশী পৰ্যটক কেনেকে আহিব? ও বাইদেউ, এজন বিধায়ক ৰংঘৰ তলাতল মই চিকচিকিয়া কৰি ৰাখিছো। আপোনালোকৰ বিজেপি পৌৰসভাই টাউনখন নষ্ট কৰি পেলালে। আপোনাৰ দায়িত্ব আছে, আপোনাৰ নিজৰ চহৰখন বিজেপি পৌৰসভাই শিৱসাগৰ টাউনখন একদম লেতেৰা কৰি দিলে। অসমত বন্যপ্ৰাণী পৰ্যটন, ৱাইল্ড লাইফ টুৰিজিম, ধৰ্মীয় পৰ্যটন, স্পিৰিচুৱেল টুৰিজিম, চাহ টুৰিজিম, ৰিভাৰ টুৰিজিম সন্দৰ্ভত বা আমি নদী পৰ্যটন, আপোনাৰ কথাখিনি আপোনাক শুনিবলৈ কৈছো। আমাক এইটো বনাব লাগে বুলি আমাক শুনাই থাকিলে কি হ'ব? এইটো বনাই দিলে খেলা খতম। স্যাৰ এগৰাকী মহিলা মন্ত্ৰীক সন্মান জনাব লাগে। ও মন্ত্রী মহিলা থাকে নাকি? মন্ত্রী মহিলা থাকে নাকি? ও মহিলাসকলক আপোনালোকে তলত ৰাখে তাৰমানে। মহিলাসকলক তলত ৰাখে তাৰমানে। আপুনি বহক, আহিয়ে ভিতৰত মইতো ভাবো যে বাইদেউ বহুত ওপৰত। মইতো ভাবো যে ইয়াত বহুত মন্ত্ৰীতকে বাইদেউ বহুত ওপৰত। মহিলাসকলে আন্দোলন কৰিবলৈ খালি ব্যৱহাৰ কৰে তেওঁ। অখিল গগৈ ডাঙৰীয়া, আপোনাক মই এইকাৰণে কৈছোঁ, আপোনাৰ সমষ্টিলৈ মই গৈছিলোঁ অধ্যক্ষ মহোদয়। মই দুখেৰে ক'ম, মই যে আজি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাখিনি কৈছোঁ, তেখেতৰ সমষ্টিত মই বহুবাৰ যেতিয়া তেখেতৰ সমষ্টিত ইমানেই অপৰিষ্কাৰ অৱস্থা ভাবিব নোৱাৰা, যিবিলাক মানে আজি তেখেতৰ ৰংঘৰ আছে বা বিভিন্ন ধৰণৰ থানবিলাক আছে, ইমানে অপৰিষ্কাৰ অৱস্থা, তালে বিদেশী পৰ্যটক কেনেকে আহিব? ও বাইদেউ, এজন বিধায়ক ৰংঘৰ তলাতল মই চিকচিকিয়া কৰি ৰাখিছো। আপোনালোকৰ বিজেপি পৌৰসভাই টাউনখন নষ্ট কৰি পেলালে। আপোনাৰ দায়িত্ব আছে, আপোনাৰ নিজৰ চহৰখন বিজেপি পৌৰসভাই শিৱসাগৰ টাউনখন একদম লেতেৰা কৰি দিলে।